Good morning. Aji amar Congress Bidhayani Dalar Dalapati Sri Debobroto Shoikia aru mur logote amar duijon odhyoksho Social Media Department aru Media Department duijon odhyoksho Sri duijon ase yate ami Congress Dalar hoi কেই বছৰৰ পিছত 2 ঘণ্টা 40 মিনিটৰ কাৰণে মণিপুৰ ভ্ৰমণ কৰিলে আমি যোৱা এই যেটো দুৰ্ভাগ্যজনকভাৱে মণিপুৰৰ যি ঘটনাৰাজি হ'ল 3 মে 2023 ৰ পৰা মণিপুৰত এই হিংসাৰ দাবানল গোষ্ঠীগত সংঘৰ্ষ যি এটা ভয়ানক পৰিস্থিতি হ'ল আমি দাবী জনাইছিলো ভাৰত চৰকাৰক আমি দাবী জনাইছিলো মোদী ডাঙৰীয়াক যে আপুনি সদায় উত্তৰ পূৰ্বাঞ্চলৰ কথা কয় ঘৰিয়ালৰ চকুলুটুকে মণিপুৰত যি সন্ত্ৰাস হিংসা ইয়াৰ যি জুই জ্বলিছে আপুনি এবাৰ গৈ পেলাই সেই জুই প্ৰশমিত কৰিবৰ কাৰণে অনুগ্ৰহ কৰি এবাৰ চেষ্টা কৰক মোদী ডাঙৰীয়াই মুখেৰে নামাতিলে এতিয়া এই প্ৰায় 2.5 বছৰ হ'ল 2.5 বছৰ মোদী ডাঙৰীয়া ইতিমধ্যে মণিপুৰলৈ আহিবলৈ তেখেতৰ সময় নহল কিন্তু তেখেতে 39খন দেশ হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি তাও এই সময়ছোৱাত 39খন দেশলৈ তেওঁ ভ্ৰমণ কৰিছে কোনোবা দেশলৈ তেওঁ 3বাৰ 4বাৰকে গৈছে এই সময়ছোৱাত তেওঁ ফ্ৰান্সলৈ 2বাৰকে গৈছিলে ইউনাইটেড ষ্টেটছ অফ আমেৰিকালৈ তেওঁ 3বাৰ গৈছিলে ইউনাইটেড আৰব এমিৰেটছ সৌদি আৰবিয়া এইবিলাকলৈ তেওঁ 3বাৰকে গৈছিলে ৰাছিয়ালৈ তেওঁ 2বাৰকে গৈছিলে বিভিন্ন জায়গা ভ্ৰমি ফুৰিছে কিন্তু তেওঁ মণিপুৰলৈ আহিবৰ তেওঁৰ সময় নহল আৰু অৱশেষত 2 ঘণ্টা 40 মিনিটৰ কাৰণে তেওঁ এটা বন্ধ ঘৰৰ মাজত কেইজনমান বাছি অনা লোকক লগ পালে আৰু গুচি গল তেওঁৰ ভাৰত চৰকাৰৰ যিখিনি কৰণীয় আছে সেই কৰণীয় কামবিলাক কৰিবলৈ আমি আহ্বান জনাই আহিছো তেওঁ মণিপুৰলৈ আহিলে আৰু তাৰ পিছত অসমলৈও আহিলে আমি মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো যে তেওঁ আমাৰ অসমীয়া জাতিৰ সত্তাক সদায় প্ৰতিনিধিত্ব কৰা ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বুলি কৈ তেওঁ 13 ছেপ্টেম্বৰত আহিলে জন্ম শতবাৰ্ষিকী 8 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰলৈ তেওঁৰ সুবিধামতেই তাৰ যেটো উদযাপন সেই উদযাপন তেওঁৰ সুবিধামতে অসম চৰকাৰে পিছুৱাই দিলে 8 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰলৈকে তথাপিও তেওঁ আহিলে আমি ধন্যবাদ জনাইছো আৰু তেওঁক ধন্যবাদ জনাইছো অন্তত সেইদিনাখন ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁ কংগ্ৰেছক গালি পৰা ৰাজনীতিটো তাত নকৰিলে তাৰ বাবে আমি তেওঁক ধন্যবাদ জনাইছো কিন্তু মোদী ডাঙৰীয়াই দেখাত কোনো ৰাজনৈতিক ভাষণ নিদিলে কিন্তু তেওঁলোকৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন এই বিজেপি কথা আৰু কামৰ কেইটামান বৰ বিসদৃশ কথা আমাৰ চকুত পৰিলে তেওঁ সেই অনুষ্ঠানত অতি ভালভাৱে তেওঁ ক'লে যে ভূপেন দা ইউনাইটেড ইণ্ডিয়া বাই হিজ ভইচ একেবাৰে সঁচা কথা ভূপেন হাজৰিকা দেৱে বিশ্বজনীন সাৰ্বজনীন তেওঁৰ সংগীত উই আৰ অন দ্য সেম বোট ব্ৰাদাৰ্স বুলি কৈ ব্যক্তিয়ে এইটো কথা ক'লে কিন্তু তাৰ বিপৰীতে বিজেপিয়ে কিন্তু সদায় ভাৰতবৰ্ষক হিংসাৰ ৰাজনীতিৰে বিভাজনৰ ৰাজনীতিৰে ভাৰতবৰ্ষক বিভাজন কৰি আছে তেওঁ আৰু এটা কথা ক'লে মোদী ডাঙৰীয়াই যে উই আৰ টেকিং হিজ songs তাৰমানে ভূপেন হাজৰিকাৰ songs
and his message and his life journey to every home in India. We are taking etu ekebare misa kotha kole teo karon teo ghore ghore gute bharat borshot ohomot ghore ghore teo ei Bhupen Hazarikar biswajanin jitu barta teo সেই বার্তাই অনুভব কৰিব না জানে বিজেপিৰ নেতৃত্বই আৰএছএছৰ নেতৃত্বই সেই বাৰ্তাই ভূপেন হাজৰিকাৰ বাৰ্তা তেওঁলোকৰ সদায় পাৰ্থক্য থাকে তথাপিও মোদী ডাঙৰীয়া এই অনুষ্ঠানত ভাগ লোৱাৰ কাৰণে আমি তেওঁক ধন্যবাদ জনাইছো আৰু মোদী ডাঙৰীয়া অসমৰ যাত্ৰাকালত কেইবাটাও আধাৰশিলা স্থাপন কৰিলে খুব ভাল কথা নুমলীগড়ৰ বায় ৰিফাইনাৰীৰ পৰা আৰম্ভ কৰি গোটেইটো কিন্তু হয়তো অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁক অলপ বিপথে পৰিচালিত কৰিলে মোদী ডাঙৰীয়াই মহা আড়ম্বৰপূৰ্ণভাৱে এই নাৰেংগী কুৰুৱাৰ যিখন ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলং সেই দলংখন তেওঁ আধাৰশিলা স্থাপন কৰিলে বুলি কৈছে চৰকাৰেও হেতু প্ৰচাৰ কৰিলে কিন্তু হিমন্ত বিশ্ব শৰ্মাই সাগে মোদী ডাঙৰীয়াক কবলৈ পাহৰিলে বা কোৱাৰ কোনো প্ৰয়োজনীয়তা অনুভৱ নকৰিলে যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই 2016 চনৰ 1 মাৰ্চত সেই দলংখনৰ আধাৰশিলা অসমৰ মুখ্যমন্ত্ৰী হিচাপে আধাৰশিলা স্থাপন কৰিছিল অন্ততঃ সেইটো এটা ৰাজনৈতিক শালীনতাবোধ অসম চৰকাৰৰ আৰু মোদী ডাঙৰীয়াৰ থকা দৰকাৰ আছিল আমি এই কথাটো আঙুলিয়াই দিছো মোদী ডাঙৰীয়াই লগতে বহুত কথা কলে পিছত দৰঙত মঙ্গলদৈত তেওঁ বহুত কথা কলে তেওঁ অপাৰেশন সিন্দুৰৰ কথা কলে অপাৰেশন সিন্দুৰত বুলে কংগ্ৰেছৰ নেতৃত্বই পাকিস্তানৰ পক্ষ লৈছিল বুকাত মিছা কোৱাৰ তেওঁৰ প্ৰবৃত্তি আছেই সকলোৱে জানে আজি ভাৰতবৰ্ষত সকলোৱে জানে যে দিনক ৰাতি কৰা ৰাতিক দিন কৰা প্ৰবৃত্তি তেওঁৰ আছে কিন্তু কংগ্ৰেছ দলে ভাৰতীয় সৈন্য বাহিনীৰ পক্ষত থিয় হৈ ভাৰতীয় সৈন্য বাহিনীৰ প্ৰশংসা কৰাৰ কথা ৰেকৰ্ডত আছে সদায় আনকি মই এই কথাটো এই কাৰণে ক'ব খুজিছো যে পাৰ্লিয়ামেন্টত যেতিয়া এই বিষয়ে আলোচনা হৈছিল তেতিয়া আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই অন ৰেকৰ্ড কথা কিছুমান কৈছিলে তেওঁ কৈছিলে যে ভাৰতীয় সৈন্য বাহিনীক লৈ তেওঁ নিজেও আৰু কংগ্ৰেছ দল গৰ্বিত আৰু এই কথা ৰেকৰ্ডত আছে ৰাহুল গান্ধী ডাঙৰীয়াৰ খাৰ্গে ডাঙৰীয়াৰ পাৰ্লিয়ামেন্টতে হওক বাহিৰে হওক ভিতৰে হওক সকলোতে এইবিলাক ৰেকৰ্ডেড হৈ আছে পিছে কংগ্ৰেছক দোষাৰোপ কৰিছে পাকিস্তানৰ পক্ষ লোৱা বুলি কিন্তু মোদী ডাঙৰীয়াৰ সুহাত ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ পুত্ৰ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পুষ্য বন্ধু দেৱজিৎ শইকীয়াই দৌৰ মাৰি গৈ পেলাই সেই পাকিস্তানৰ লগতে এছিয়া কাপ পাতিবৰ কাৰণে বিভিন্ন প্ৰতিবাদ হৈছে ভাৰতত কিন্তু কোনো প্ৰতিবাদ নেওচি তেওঁলোকে গৈ পেলাই এছিয়া কাপ অনুষ্ঠিত কৰে সেই বৈৰী পাকিস্তানৰ লগতে এইটোকে কয় দুমুখীয়া ভণ্ডামি বুলি এতিয়া মোদী ডাঙৰীয়াই বহুত কথা ক'লে কংগ্ৰেছক গালি পৰাটো তেওঁৰ অভ্যাস আৰু বিশেষকৈ জৱাহৰলাল নেহৰু গালি পৰাটো তেওঁৰ এটা বহু পুৰণা বেমাৰ তেওঁ আমাৰ নেতা বল্লভ ভাই পেটেলক হাইজেক কৰি পেলাই আৰএছএছক বেন কৰিছিলে ভাৰতবৰ্ষত এতিয়া মোদী ডাঙৰীয়াই তেওঁৰ স্বভাৱগতভাৱে আকৌ এই তেজপুৰত আহিও আমাৰ দৰঙত আহিও তেওঁ নেহৰু জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক গালি পাৰিবলৈ নাপাহৰিলে মই আজি আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা তেওঁলোকক ক'ব খুজিছো যে আমাৰ দুৰ্ভাগ্য এইটোৱে যে ভাৰতবৰ্ষত কিছু স্বল্প শিক্ষিত অৰ্ধসিদ্ধ কুম্ভলিক মনোবৃত্তিৰ বিজেপিৰ শীৰ্ষ নেতাই বুৰঞ্জীৰ সত্যতাৰ সদায় অপলাপ কৰে
বুৰঞ্জীৰ সত্যতাত বুৰঞ্জীত লিপিবদ্ধ সকলো তথ্যক তেওঁলোকে অপভ্ৰংশ কৰি পেলাই অপব্যাখ্যা কৰি মানুহক আবেগিকভাৱে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে আৰু তাৰ এটা জ্বলন্ত উদাহৰণ হ'ল জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী মই সেইকাৰণে আজি অন ৰেকৰ্ড তেওঁলোকে বাৰে বাৰে মই আহ্বান জনাওঁ বিজেপিৰ সেই থিংক টেংক লিডাৰবিলাকক প্লিজ আপোনালোকে জৱাহৰলাল নেহৰুৰ বক্তব্য শুনক জৱাহৰলাল নেহৰুৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ 19 নৱেম্বৰৰ যিটো স্পীচ সেইটো আৰ্কাইভতো আছে পাৰ্লিয়ামেণ্টতো আছে আনকি তিনমূৰ্তিত থকা প্ৰধানমন্ত্ৰীৰ যিটো মিউজিয়াম তাতো ডিজিটেলি সংৰক্ষিত হৈ আছে মই সেইকাৰণে মোদী ডাঙৰীয়া যেহেতু অসমত আহি আকৌ সেইটো পুনৰবাৰ দোহাৰিলে যে জৱাহৰলাল নেহৰুৱে বোলে অসমৰ মানুহক একেবাৰে বাই বাই কৰি গুচি গৈছিল মই এই কথাটো এইকাৰণে কৈছো সেইকাৰণে আজি মই আপোনালোকৰ জৰিয়তে তেওঁলোকক ক'ব বিচাৰো প্লিজ কাৰেক্ট ইউৰ ৰেকৰ্ড don't mutilate history don't try to rewrite the history মই তেওঁলোকক ক'ব খুজিছো জৱাহৰলাল নেহৰুৱে 19 নৱেম্বৰ 1962 চনত অল ইণ্ডিয়া ৰেডিঅ'ৰ যোগেদি যিটো স্পীচ দিছিলে মই তাৰ কিয়দ অংশ মই নিজে কৰিবলৈ চেষ্টা নকৰোঁ জৱাহৰলাল নেহৰুৱে কৈছিলে সেইদিনাখন বৰ বিষাদ ভৰা কণ্ঠেৰে কৈছিলে যে হিউজ চাইনিজ আৰ্মিজ হেভ বিন মাৰ্চিং in the northern part of NEFA সবে জানে যে অৰুণাচলৰ নাম সেই সময় নেফা আছিল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি জৱাহৰলাল নেহৰুৱে কৈছিলে huge Chinese armies have been marching in the northern part of NEFA and we have suffered reverses at Walong on the Sela Ridge and today tamne সেইদিনাখন 19 নৱেম্বৰৰ দিনাখন Bomdila has also fallen সেইদিনাখন চাইনিজ আৰ্মি বমডিলালৈও আহি পেলাই পালেহি 19 নৱেম্বৰৰ কথা কৈছো 62 চনত তেতিয়া তাৰপিছত তেওঁ ক'লে যে I want to tell them the friends in Assam the citizens of Assam that I want to take a pledge here and now that we shall take this matter to the end and that the end will have to be the victory for India. Now, ketio bye bye, এনেকুৱা ধৰণৰ কথাবিলাক যে কৈ থাকে বাৰে বাৰে জৱাহৰলাল নেহৰুৰ কথাৰ অপব্যাখ্যা কৰি বিজেপি নেতাসকলে আমাৰ মোদী ডাঙৰীয়াই হওক অমিত শ্বাহে হওক বা বেলেগ বেলেগ নেতাসকলে যিটো কথা কয় সেইটো সত্যৰ অপলাপ অকল সেয়াই নহয় মই তেওঁলোকক মই অনুপ্ৰিয়াই দিব খুজিছো আৰু খোৰাই দিব খুজিছো জৱাহৰলাল নেহৰুৱে এই ভাষণ দিয়াৰ পিছতে তেওঁ নিজৰ যেতিয়া বমডিলা যেতিয়া চাইনিজ আৰ্মি আহিছে ইফালৰ পৰা তেতিয়া জৱাহৰলাল নেহৰুৱে তেওঁৰ নিজৰ জীয়ৰী শ্ৰীমতী ইন্দিৰা গান্ধী তেতিয়া ভাৰতৰ তেওঁ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্টাৰ আছিলে জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ নিজৰ জীয়ৰীক নিৰ্দেশ দিলে যে তুমি যোৱা অসমলৈ যোৱা তেজপুৰলৈ যোৱা আৰু বাহৰ পাতি থকা মানুহৰ মনোবল যাতে হ্ৰাস নহয় যাতে সকলোকে লগত লৈ পেলাই আমি যাতে এটা প্ৰতিৰোধ যাতে গঢ়ি তুলিব পাৰো তুমি গৈ নিজে তদাৰক কৰা আৰু সকলোৱে জানে এইটো বুৰঞ্জী লিপিবদ্ধ যেতিয়া ভয়তে বহুত মানুহ তেজপুৰৰ পৰা পাইলো যে বাৰে বাৰে তেওঁলোকে অসমবাসীক আহি পেলাই আবেগিকভাৱে এনেকুৱা ধৰণৰ সত্যৰ অপলাপ কৰি পেলাই জৱাহৰলাল নেহৰুৰ বক্তব্যক এটা অপব্যাখ্যা কৰি পেলাই এনেকুৱা ধৰণৰ আবেগিকভাৱে তেওঁলোকে ৰাজনীতি কৰিবলৈ চেষ্টা কৰে আৰু তাৰ বিপৰীতে মই আকৌ খোৰাই দিব খুজিছো এইজন মোদী ডাঙৰীয়া সেই একেজন মোদী ডাঙৰীয়া যিজন আৰু অন্য কেইখনমান দেশলৈ গৈছিলে যেতিয়া পেহেলগামৰ ঘটনা হ'ল তেওঁ বিদেশত আছিলে কিন্তু পেহেলগামৰ পৰা তেওঁ বাহিৰে পেহেলগাম নহয় তেওঁ বিদেশৰ পৰা বাহিৰে তেওঁ নিয়ম মতে জম্মু এণ্ড কাশ্মীৰৰ পেহেলগামলৈ দৌৰ মাৰি যাব লাগিছিলে কিন্তু তেওঁ নাহিলে তেওঁ কি কৰিলে তেওঁ বিদেশৰ পৰা আহি বাহিৰে তেওঁ বিহাৰত গৈ পেলাই ইফালে গোটেই আত্মনাদ পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতীয় আমাৰ টুৰিষ্টসকলক আক্ৰমণ কৰি পৰিয়াল বিধ্বস্ত চাৰিওফালে মানুহে একেবাৰে নিয়মান হৈছে
আৰু সেই সময়ত মোদী ডাঙৰীয়াই বিদেশৰ পৰা বাহিৰে বাহিৰে বিহাৰত আহি তেওঁৰ প্ৰথমখন বিহাৰৰ ইলেকশ্যন সম্পৰ্কীয় তেওঁৰ ইলেকশ্যন মিটিংখন আৰম্ভ কৰিলে। নিৰ্বিকাৰ নিৰুদ্বিগ্ন গড়ৰ চামৰাৰ দৰে মানে তেওঁৰ গোটেই অনুভূতিখিনি তেওঁ কোনো ধৰণৰ এটা শকত ছালৰে সৈতে তেওঁ এই অসমলৈ আহি উত্তৰ পূৰ্বাঞ্চললৈ আহি ঘৰিয়ালৰ চকুলো নুটুকিবলৈ আমি কংগ্ৰেছ দলৰ পৰা আপোনাক সকীয়াই দিছোঁ। এইখিনিয়ে মোৰ ক'ব লগা। আৰু মোৰ লগত মোৰ সতীৰ্থ আছে, সতীৰ্থয়ো আপোনালোকক নিশ্চয়কৈ এষাৰমান কথা ক'ব। তুমি এই দিশলৈ আহি যোৱা। কৰা বুলি হ'বই, কিন্তু শেহতীয়াকৈ ভূপেন হাজৰিকাৰ একমাত্ৰ পুত্ৰ তেজ হাজৰিকায়ো বিজেপি দলক সমালোচনা কৰিছে। ভূপেন দাৰ ভাৰত ৰত্নকে আদি কৰি যি এতিয়া জন্ম শতবাৰ্ষিকী পালন কৰা বিজেপিয়ে এই গোটেইখিনি অসমৰ মানুহৰ ওপৰত মন জয় কৰি স্পষ্টকৈ কৈছে। আৰু আমিও দেখা পালোঁ ভূপেন হাজৰিকাৰ গান তেওঁ কিমান ভাল পায় এই কথা ক'বলৈ গৈছে, কিন্তু তেওঁলোকৰ দলটোৱে যিবিলাক কাম কৰে সেইবিলাক ভূপেন হাজৰিকাৰ নীতি আৰু আদৰ্শৰ যে পৰিপন্থী কাম কৰে এয়া স্পষ্টভাৱে ভূপেন হাজৰিকাৰ লিখনি তেখেতৰ গীতত আমি পাব পাৰোঁ। নিদি দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ কথা কয়, ধৰ্মান্তৰৰ কথা কয়। তেওঁলোকে যি ভূপেন হাজৰিকাৰ গান আছিল সেই গানৰ সম্পূৰ্ণ বিপৰীত কথাবিলাক যে কয়, এই তাৰ স্পষ্ট উদাহৰণ হ'ল যে ধৰ্ম নিৰপেক্ষতা যদিও আমাৰ ভাৰতৰ সাংবিধানিক এটা কথা, এই কথাখিনিও বিজেপি দলে মানিব নিবিচাৰে। ভূপেন হাজৰিকাৰ মূল মতবাদ আছিলে ধৰ্ম নিৰপেক্ষতা, মানৱতাবাদ, ধৰ্মীয় সহিষ্ণুতা, সম্প্ৰীতিৰ বাৰ্তা আৰু গুৱাহাটীৰ সাংসদ পদতো বিজেপিৰ প্ৰাৰ্থিত্ব দিছিল, কিন্তু তেখেতে নিজেই পৰৱৰ্তী সময়ত ই মোৰ এটা ভুল আছিল বুলি স্বীকাৰ কৰিছিল। মই সেই গতিকে ভূপেন হাজৰিকাৰ নামত যিখিনি ইয়াতে কৰিছে আৰু এই কৰাখিনিৰ বিষয়েও আপোনালোকে যদি জানিব বিচাৰে গম পাব যে অৰুণাচলৰ লগত ভূপেন দাৰ বহুত ভাল সম্পৰ্ক আছিল। সেই গতিকে যি ভূপেন হাজৰিকা ন্যাসে প্ৰকৃততে অৰুণাচল চৰকাৰৰ সহযোগত এই কামখিনি কৰাৰ কথা আছিল। আৰু এই বিষয়ে গম পাই অসম চৰকাৰে প্ৰকৃততে হাইজেক, ইংৰাজী শব্দ হাইজেক হ'ব, গোটেই ঘটনাখিনি হাইজেক কৰি অসম চৰকাৰে অসমৰ পৃষ্ঠপোষকতা কৰিব বিচাৰিলে একমাত্ৰ ৰাজনৈতিকভাৱে ভূপেন হাজৰিকাক ব্যৱহাৰ কৰিবলৈ। আৰু যিটো তেওঁৰ পৰিয়ালেও এতিয়া আপত্তি কৰিছে, আমিও এই কথা অনুভৱ কৰোঁ, যিহেতু ভূপেন দাৰ একমাত্ৰ পুত্ৰ আমেৰিকাৰ পৰা ইয়ালৈ আহিলে তেখেতকো মঞ্চত এটা পৰিচয় চিনাকি কৰাই নিদিলে। তাত ইমান সময় 2 ঘণ্টা নে কিমান সময় বোধ কৰা আছিলে, সঠিকভাৱে ব্যৱহাৰ কৰাৰ বাবেই নকৰিলে। দ্বিতীয় কথা এটা হ'ল গুৱাহাটীৰ এখন জনসভাত 2014 চনৰ ফেব্ৰুৱাৰী মাহতে মোদী ডাঙৰীয়াই কৈছিল 16 মে 2014 পিছত বিদেশীসকলে বিদায় ল'ব লাগিব। কিন্তু প্ৰকৃততে অনুপ্ৰৱেশ বন্ধ কৰাৰ সেই প্ৰতিশ্ৰুতি আৰু বিদেশী খেদুৱাৰ প্ৰতিশ্ৰুতি আজিলৈকে পালন নহ'ল, বৰঞ্চ ক'লে যে অসমত আৰু অন্যান্য অঞ্চলত বোলে অনুপ্ৰৱেশ হৈ আছে। যদি অনুপ্ৰৱেশ হৈ আছে তেতিয়াহ'লে কেন্দ্ৰীয় বিজেপি চৰকাৰ আজি 12 বছৰ আছে, তাৰ বাবে তেখেতসকলে দায়িত্ব ল'ব লাগে নে নালাগে? তেওঁলোকে কিয় আমাৰ সীমান্ত সুৰক্ষা কৰিম বুলি কৈছিল? এতিয়া যিটো কোৱা হয় যে বিদেশীক অসমলৈ কংগ্ৰেছ দলে আনিছিল, কিন্তু যোৱা সময়ছোৱাৰ যদি তথ্য চাওঁ কংগ্ৰেছে যিমান বিদেশী বহিষ্কাৰ কৰিলে তাতকৈ বিজেপি দলৰ যোৱা 10 বছৰৰ ৰেকৰ্ডটো অতি নিম্ন। তেখেতসকলে বিদেশীক বহিষ্কাৰ কৰাৰ প্ৰশ্নই নুঠে, তেওঁলোকে বিদেশীক আনিব বিচাৰিছে। সেই গতিকে নাগৰিকত্ব সংশোধনী আইনখন অসমৰ ওপৰত জাবি দিলে, এতিয়া হোম মিনিষ্ট্ৰীৰ নটিফিকেশ্যন দি পেলাই 2024লৈকে দিব বিচাৰিছে। তাৰোপৰি বিদেশী হিচাপত বিদেশীক সংস্থাপন দিছে বুলি কৈছে, কিন্তু এই শেহতীয়া ঘটনাক্ৰম উচ্চ ন্যায়ালয়ে প্ৰশ্ন উঠাইছে। বোলে হত সাহস নহ'ল, এই বিজেপিৰ দুমুখীয়া স্থিতি অসম সম্পৰ্কে আমাৰ আগত প্ৰকাশ কৰে। ঠিক অন্য এটা ঘটনা হ'ল যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু এই দাবীটো যথেষ্ট পূৰণ কেনেকৈ অসুবিধা নোলোৱাকৈ কৰিব পাৰি। ইয়াৰ বাবে আজি তেওঁলোকে 18 চনৰ পৰা 7 বছৰতকৈ অধিক কাল আলোচনাই কৰি থাকিলে, কোনো সিদ্ধান্ত নিদিলে। যদি অসম চৰকাৰে কিবা সিদ্ধান্ত দিলে হয় তেতিয়াহ'লে ভাৰত চৰকাৰে এই সিদ্ধান্ত অনুসৰি কাম কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছিল। কিন্তু তেওঁলোকৰ যিহেতু জনজাতিকৰণ কৰিবলৈ মন নাই,
সেই গতিকে এই গোটেই বিষয়টো 2016 চনৰ ভিজন ডকুমেণ্টত থকাৰ পিছতো 2019 চনত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ কিছু প্ৰশমিত কৰিবলৈ ৰাজ্যসভাত এই সম্পৰ্কত বিল উত্থাপন কৰাৰ পিছতো 2020 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অক্টোবৰ মাহৰ ভিতৰত ৰিপৰ্ট ছাবমিটতো 2021 চনত পুনৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে যি 10টা প্ৰতিশ্ৰুতি দিছিল অসমৰ জনগণক তাত স্পষ্টভাৱে উল্লেখ কৰাৰ পিছতো আজিলৈকে এই ক্ষেত্ৰত কোনো কাৰ্য ব্যৱস্থাই নললে আৰু শেহতীয়াকৈ তেওঁলোকে কৈছে যে কংগ্ৰেছ দলৰ গাতহে ইয়াৰ বাবে জগৰীয়া কিন্তু যদি কংগ্ৰেছ দলে কেতিয়াও জগৰীয়া নহয় কাৰণ কংগ্ৰেছ দলে যিখিনি কথা কৈ আছিল 1996 চনৰ লোকসভাৰ হাউচ পেনেলৰ ৰিপৰ্টত যেনে ধৰণে উল্লেখ আছে সেই অনুসৰি কংগ্ৰেছ দলে এইখিনি দিব পৰা সম্ভৱ বুলি কৈ আছে কিন্তু যদিহে অসম্ভৱ তেতিয়াহ'লে বিজেপি দলে কিয় 2016 চনত ভিজন ডকুমেণ্টত এই প্ৰতিশ্ৰুতি দিছিল 2019 চনত কিয় ৰাজ্যসভালৈ বিল উত্থাপন কৰিছিল 2020 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অক্টোবৰ মাহৰ ভিতৰত ৰিপৰ্ট ছাবমিট কৰিম বুলি কিয় কৈছিল আৰু 2021 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততো যি 10টা প্ৰতিশ্ৰুতি অসমৰ জনগণক ভিজন ডকুমেণ্টৰ অতিৰিক্তভাৱে দিছিল তাতো এই কথা কিয় উল্লেখ কৰিছিল এই কথা মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে অসমৰ সকলো ৰাইজকে জনাব লাগে আৰু তেখেতে কংগ্ৰেছ দলক যি অপবাদ দিছে এই অপবাদ প্ৰত্যাহাৰ কৰিব লাগে ঠিক অন্য এটা কথা হ'ল অসমৰ চাহ জনজাতিসকলৰ প্ৰতিও কৰা প্ৰবঞ্চনা শেহতীয়া প্ৰবঞ্চনা আমি সকলোৱে গম পালো আজি মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই ডিনাই কৰি আছে কিন্তু আপোনালোকে তেখেতৰ সংবাদমেল আৰু অন্যবিলাক চাব তাত লিখা আছিল যে আমি জুমুৰৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিম কিন্তু তেখেতসকলে বোধকৰো পাহৰি গ'ল গিনিজ বুকক খবৰ দিবলৈ পইচা দিবলৈ বা আৰ্থিক টনাটনিৰ বাবে পইচা জমা নিদিলে তাৰ ফলত সেই ৰেকৰ্ড নহ'ল আৰু ৰেকৰ্ড নোহোৱাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে অলপমান কথাখিনি এভইড কৰিবলৈ ল'লে যে এইটো চাব লাগিব ইত্যাদি কথা ক'লে কিন্তু সেই সময়ত এটাই প্ৰচাৰ কৰি আছিল আৰু সেইকাৰণে স্কুলৰ পঢ়া শুনাৰ ক্ষেত্ৰতো কিছু অসুবিধা হোৱা স্বত্তেও বহুত ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছিল যদিও এটা বিতৰ্ক হৈছিল তেখেতসকলৰ গামোচাখন বগা ৰঙৰ হ'বনে হালধীয়া ৰঙৰ হ'ব ইত্যাদি ইত্যাদি সেইবিলাকলৈ মই নাযাওঁ কিন্তু ঘটনাটো হ'ল যে অকল যিটো তেওঁলোকৰ এটা ধৰ্মীয় বা ট্ৰেডিশ্যনেল সাংস্কৃতিক পৰম্পৰা তাক এনেকৈ নাচি বাগি চৰকাৰী খৰচত দেখালেই তেখেতসকলৰ পেটৰ ভাত মুকলি হ'ব নে তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া অনুসৰি 351 টকা মজুৰি তেওঁলোকৰ নিজৰ প্ৰতিশ্ৰুতি 14 চনৰ সেইখিনি ৰূপায়ণ কৰিলে হ'ব এইখিনি ৰূপায়ণ নকৰি একমাত্ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 5000 টকাকৈ তেখেতসকলে ৰেজিষ্টাৰ্ড বাগিচাবিলাকৰ শ্ৰমিকসকলক দিয়াৰ ব্যৱস্থা কৰিছে যাৰ যোগেৰে প্ৰায় 7 পৰা 10 লাখ শ্ৰমিক উপকৃত হ'ব সাময়িকভাৱে কিন্তু যিসমূহ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত পাত তোলা কামত নিয়োজিত হৈ আছে কৰ্মৰত মহৰীসকল তেওঁলোকৰ বাবে এই চাহ উদ্যোগৰ 200 বছৰীয়া 5000 টকা বকচিচ দিয়া আঁচনিত কোনো তেওঁলোকৰ বাবে সুবিধা নাই সেই গতিকে ব্যক্তিগত খণ্ডৰ ক্ষুদ্ৰ চাহ উদ্যোগীৰ উদ্যোগত কাম কৰা চাহ শ্ৰমিকসকলৰ বাবেও 5000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি মই আজি এই সংবাদমেল যোগে অসম চৰকাৰক দাবী জনাইছো আৰু অসমৰ চাহৰ প্ৰতি যি সংকট আহিছে সেয়া বতৰৰ পৰিৱৰ্তনৰ বাবে বাহিৰৰ পৰা চাহপাতৰ আমদানি হোৱাৰ বাবে এই কথাটো বিধানসভাত আমি কেইবাবাৰো আলোচনা কৰিছো কিন্তু চৰকাৰে যেনেকুৱা গুৰুত্ব দিব লাগে অসমৰ এই বৃহৎ অৰ্থনীতি যিটোৱে জেনেৰেশ্যন কৰে এমপ্লয়মেণ্ট দিয়ে তাৰ প্ৰতি চৰকাৰৰ কোনো এটা সদ্ভাৱ যে নাই যোৱা সময়ছোৱাত যি দায়হৰা মন্তব্য আমাৰ ৰাজ্যিক শ্ৰম মন্ত্ৰী ৰাজ্যিক উদ্যোগ মন্ত্ৰীয়ে দি আহিছে তাৰ পৰা স্পষ্ট সেয়ে মই তেখেতসকলক প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহোঁতে কিয় তেওঁলোকে এখন কেবিনেট পাতি মেমৰেণ্ডাম নিদিলে এইবিলাক বিষয়ত এই প্ৰশ্নটো মই সুধিব বিচাৰো কাৰণ অসমৰ অৰ্থনীতি আৰু অসমৰ জনসংখ্যাৰ জনতাৰ रोजगार আৰু অসমৰ যি সোসাইটেল ব্যালেন্স এই গোটেইবিলাক চাহ উদ্যোগৰ লগত বহুত পৰিমাণে জড়িত হৈ আছে আৰু এই কথাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসম চৰকাৰে যেহেতু নিজে পৰা নাই কাৰণ ইয়াত কিছু কেন্দ্ৰীয় নীতিৰ কথা আছে এক্সপোর্ট ইম্পোর্ট পলিচিৰ কথা আছে এই কথাখিনি অসমৰ স্বাৰ্থত কিয় ক'বলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া হতাশ নহল এই মই প্ৰশ্ন তুলিছো আৰু ঠিক অনুৰূপ ধৰণেৰে আমি দেখা পাওঁ যে ভূপেন হাজৰিকা ডাঙৰীয়াক কংগ্ৰেছে অৱহেলা কৰিছিল বুলি কৈছে কিন্তু কংগ্ৰেছৰ সময়তে প্ৰয়াত ভাৰত ৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়াই
পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ, দাদা চাহেব ফাল্কে বঁটাকে আদি কৰি বহুত বঁটা পাইছিল, সংগীত নাটক একাডেমীৰ বঁটা পাইছিল, ফেলোশ্বিপ পাইছিল। সেই গতিকে তেখেতক অসম ৰত্ন বঁটাও দিয়া হৈছিল। সেই গতিকে যি প্ৰচাৰ অপপ্ৰচাৰ বিজেপি দলে চলাব বিচাৰে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেন ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি গোটেই বিশ্বৰ আগত তুলি ধৰিলে, তেনেকুৱা এটা ভুল ধাৰণা দি পেলাই অসমীয়া যি আত্মা, অসমৰ যিজনৰ মানে চুকাফা মহাপুৰুষ শংকৰদেৱৰ পিছত যিজনক আমি আদৰ্শ হিচাপে ল'ব পাৰোঁ, তেনেজনক অপমান নকৰিবলৈ মই আজিৰ এই প্ৰেছ বাৰ্তা যোগে অসম চৰকাৰক পুনৰবাৰ সকীয়াই দিছোঁ। ধন্যবাদ। যদি আপোনাক কিবা সুধিব লগা আছে। তিনি গগৈ এক হৈ থাকিব লাগে, সিমানেই কম আৰু তাতকৈ বেছি নকওঁ, কমো নকওঁ। চেষ্টা কৰক, সেইটোৱে কৈছোঁ। তেওঁৰো অলপ চেষ্টা কম হৈছে মই ভাবোঁ। সেইকাৰণে তিনি গগৈ এক হৈ থাকিলে মই ভাল পাম। মই চাব লাগিব, মই চেষ্টা কৰিম চাবলৈ।